নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এক ছেকেণ্ডতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে হেৰুৱাব লাগিব গাদী। ভাৰতবৰ্ষত আহি আছে এক কঠোৰ আইন, যি আইনৰ অধীনত এক ছেকেণ্ডতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী হেৰুৱাব লাগিব। এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে আজি আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আছে, গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰিব। এনেবোৰ বা বাতৰি নিতৌ পাই থাকিব হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব। হয়, ঠিকেই শুনিছে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে আহি আছে এক কঠোৰ আইন, যি আইনৰ অধীনত এক ছেকেণ্ডতে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব লাগিব নিজৰ গাদী, নিজৰ পদবী। কোন আইনৰ ধাৰাত এইটো হ'ব, সবিশেষ জানক ভিডিঅ'টি শেষলৈকে চাওক। অপৰাধ কৰিলেই গাদী হেৰুৱাব লাগিব প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে। অপৰাধৰ গোচৰত জেললৈ গ'লেই মন্ত্ৰিত্বৰ পদত থাকিব নোৱাৰিব। 30 দিন জেলত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব লাগিব গাদী। হয়, যদি মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী নাইবা প্ৰধানমন্ত্ৰী মাত্ৰ 30 দিনৰ বাবে যদি জেলত থাকিবলগীয়া হয়, তেনেহ'লে নিজৰ গাদী হেৰুৱাব লাগিব। অপৰাধ কৰি জেলত থকা মন্ত্ৰীয়ে পদত্যাগ নকৰিলেও যাব গাদী। হয়, যদি অপৰাধ কৰি জেলত যায়, যদি পদত্যাগো নকৰে তথাপিও গাদী গুচি যাব, গাদী সংৰক্ষিত হৈ নাথাকে। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিলেই গাদী হেৰুৱাব লাগিব সেই মুখ্যমন্ত্ৰীৰ। লোকসভাত উত্থাপন হ'ব সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়ক 2025, জম্মু কাশ্মীৰ পুনৰ্গঠন সংশোধনী বিধেয়ক 2025, কেন্দ্ৰীয় শাসিত অঞ্চল সংশোধনী বিধেয়ক 2025। এই তিনিখনকৈ বিধেয়ক আজি লোকসভাত উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে। দেশজুৰি এই তিনিখনকৈ বিলৰ বিৰোধিতা কৰিছে বিৰোধী দল সংগঠনে। মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ। মিয়াখেদা সকলো যাব লাগিব জেললৈ। হয়, এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ। মিয়াখেদা সকলো যাব লাগিব জেললৈ। কেন্দ্ৰীয় গৃহ সচিবক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ দিছে আমচুৱে। মিয়াখেদাৰ নামত মুছলমানক হাৰাশাস্তিৰ অভিযোগ। SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে আমচুৱে। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক পত্ৰ লিখিছে আমচুৱে। অসমত SIRৰ কোনো প্ৰয়োজন নাই, পুনৰ নথি পত্ৰৰ প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। মুছলমান সংখ্যালঘুৰ জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই কোনো লোকৰ। তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমচুৱে। NRCৰ তালিকা পুনৰীক্ষণ বিষয়ত স্মাৰক পত্ৰ দিয়ে। উজনিৰ মিয়াখেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ দিয়ে। চূড়ান্ত NRCত নাম থকা সকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে দিছে স্মাৰক পত্ৰ। লগতে NRCত নাম বাদ পৰা সকলক ভোটাৰ তালিকাত পৰা নাম কৰ্তন কৰাৰ দাবীও জনাইছে। মিয়া বিৰোধী অভিযানক লৈ এবাৰ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ লোৱা দেখা পোৱা গৈছে। তিনিটা বিষয়ত পৃথক পৃথককৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে আমচুৱে। ৰাজহুৱা স্থানত মুখ্যমন্ত্ৰীক চৰ সোধালে এজন যুৱকে। হয়, ৰাজ্য কঁপাই যোৱা এক ডাঙৰ ঘটনা। ৰাজহুৱা স্থানত মুখ্যমন্ত্ৰীৰ গালত চৰ সোধালে এজন যুৱকে। ক'ত ঘটিছে এই জঘন্য ঘটনা, সবিশেষ জনাইছোঁ। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ। হয়, ৰাজহুৱা জনশুনানিত চৰ এজন যুৱকৰ। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ। মুখ্যমন্ত্ৰীৰ আৱাসত সাপ্তাহিক জনশুনানিৰ সময়ত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এজন যুৱকে জনশুনানিত গৈ আহিছিল নিজৰ অভিযোগ লৈ। জনসভাৰ মাজতেই প্ৰচণ্ড চৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক। লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। অভিযুক্তৰ নাম ৰাজেশ ভাই খিমজি চক্ৰীয়া বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে সষ্টম হৈ পৰিছে দিল্লীৰ গৃহ বিভাগ। অভিযোগৰ আলম লৈ মুখ্যমন্ত্ৰীৰ কাষলৈ গৈছিল ব্যক্তিজন। ৰেখা গুপ্তাৰ হাতত তুলি দিছিল কিছুমান নথি পত্ৰ। তাৰ পাছত আৰম্ভ কৰিছিল চিঞৰিবলৈ।
আৰু লগে লগেই চৰিয়াই ৰেখা গুপ্তাক। এই ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছে বিজেপি। মুছলমানসকলৰ বহুত জৰুৰী খবৰ। জুম্মা নামাজ নপঢ়িলে 2 বছৰৰ জেল নিশ্চিত, লগতে 61,000 টকাৰ জৰিমনা বিহা হ'ব। চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ। প্ৰকৃত মুছলমান হ'লে ভিডিঅ'টিত যিমান পাৰে শ্বেয়াৰ কৰক। 2 বছৰৰ জেল হোৱাৰ লগতে 61,000 টকাত জৰিমনা বিহা হ'ব। জনাইছোঁ সবিশেষ, অনুগ্ৰহ কৰি এটা লাইক কৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জুম্মা নামাজ আদায় নকৰিলে 2 বছৰৰ জেলৰ লগতে ভৰিব লাগিব 61,000 টকাৰ জৰিমনা। চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ। কোন চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত আপোনালোকক জনাবলৈ পাই সুখী হ'ম। এজন মুছলমান হিচাপে আপোনাৰ এইটো কৰ্তব্য আৰু দায়িত্ব। হয়, চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। জুম্মা নামাজ আদায় নকৰিলে 2 বছৰৰ জেল হ'ব। 2 বছৰৰ জেল হোৱাৰ লগতে 61,000 টকাৰ জৰিমনা হ'ব। ইছলামৰ নীতি নিয়মক লৈ কঠোৰ হৈছে চৰকাৰ। জুম্মা নামাজ আদায় নকৰিলে 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড, ভৰিব লাগিব 61,000 টকাৰ জৰিমনা। মালয়েছিয়াৰ তেলেংগানা ৰাজ্যৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। মুছলমানৰ নিয়মক লৈ হৈ পৰিছে কঠোৰ। ইছলামে নিজৰ নীতি নিয়ম অনুসৰণ নকৰা হৈছে, গতিকে জুম্মা নামাজ আদায় নকৰিলে কাৰাদণ্ড বিহা হ'ব, লগতে 61,000 টকাৰ জৰিমনা বিহা হ'ব। যাৰ বাবে নামাজক লৈ আনিলে নতুন আইন। ধৰ্মীয় অনুশাসন প্ৰযোজ্য কৰিবলৈ অনা হ'ল এই আইন। ধাৰ্মিক কট্টৰতাৰ দিশে আন এক বৃহৎ পদক্ষেপ। পেন মালয়েছিয়া ইছলামিক পাৰ্টীয়ে আনিলে এই নিয়ম। মুছলমান পুৰুষে জুম্মা নামাজ বিনা কাৰণত ত্যাগ কৰিব নোৱাৰিব। জুম্মা নামাজ কেৱল ধৰ্মীয় প্ৰতীক নহয়, এই সমাজ আল্লাহৰ প্ৰতি আজ্ঞা পালনৰ প্ৰতীক। মালয়েছিয়াৰ শৰীয়ত সবলীকৰণ মন্ত্ৰী খলিল আব্দুলৰ এই মন্তব্য। কোনো ব্যক্তিয়ে একেৰাহে 3 বাৰ মছজিদলৈ নগ'লে হ'ব বিপদ, নামাজ বাদ দিলেও হ'ব শাস্তি। তেলেংগানা ৰাজ্যৰ এই সিদ্ধান্তই সমগ্ৰ বিশ্বত এতিয়া চৰ্চা লাভ কৰিছে। নামাজ নপঢ়াক অপৰাধ বুলি গণ্য কৰিব মালয়েছিয়াৰ এই ৰাজ্যখনে। এই আইনে ধৰ্মীয় মৌলবাদৰ পিনে গতি কৰাইছে মালয়েছিয়াক। ইছলামৰ নীতি নিয়মক লৈ কঠোৰ হৈছে চৰকাৰ। অনতি পলমে চিতু বৰুৱাক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। হয়, ইতিমধ্যে টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত সেনাই, লগতে চিতু বৰুৱাৰ দলে। এটা ডাঙৰ অভিযোগ, আৰু এই অভিযোগৰ পিছতে এতিয়া নিশ্চিত হৈ পৰিছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে চিতু বৰুৱাৰ লগতে বীৰ লাচিত সেনাৰ নেতাসকল। বীৰ লাচিত সেনা চিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল উজনি অসমত। টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত সেনাই। বীৰ লাচিত সেনা চিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। মঙলবাৰে শিৱসাগৰত বীৰ লাচিত সেনা চিতু বৰুৱাই উভতাই পঠিয়াইছিল মিয়া শ্ৰমিকক। দক্ষিণ চালমাৰাৰ 47জনকৈ শ্ৰমিকক উভতাই পঠিয়াইছিল বীৰ লাচিত সেনাই। ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰিছিল 5জনকৈ সদস্যক।